এবাৰ অলপ চমুকৈ দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ আমাৰ যুৱ সাংবাদিক আনিছুল ৰহমান ডাঙৰীয়া। তেখেতে দুই এষাৰ আমাৰ বিষয়ে অলপ জনাব। নমস্কাৰ। প্ৰথমেই লয়াৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনৰ সমূহ কৰ্মবৃন্দক মানে আন্তৰিক ধন্যবাদ জনাইছোঁ। মোক ইয়ালৈ মাতি আনি যি সন্মান যাচিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ছাউণ্ড ছিষ্টেমৰ সৈতে মই জড়িত নহয় যদিও ছাউণ্ড মালিক বা পেণ্ডেল মালিকসকলৰ বিভিন্ন কামত মই তেওঁলোকক সহায় সহযোগ কৰি আহিছোঁ। যোৱা বছৰ এটা খবৰ পালোঁ যে গৌৰীপুৰ থানাৰ আণ্ডাৰত কোনোবা চৰত ফাংচন এখন হৈ আছিলে। সেই প্ৰগ্ৰামত জুৱা খেলা পাতিলে। জুৱা খেল পাতিলে, পুলিচ খবৰ পাই তাত অলপ খেদিলে, কমিটিৰ মানুহখিনি পলালে, গাড়ী লোড কৰি ছাউণ্ডৰ যিখিনি বস্তু আছিলে বক্স মাইক এইবিলাক তুলি লৈ থানাত আহিলে। তেওঁলোকৰ কি দোষ? তেওঁলোকে ভাড়াতহে দিছিলে, কমিটি পলালে। পিছত ইউনিয়নৰে কোনোবাই মোক ক'লে যে আমাক অলপ হেল্প কৰক, এনে ঘটনা। যিখিনি পাৰোঁ তেওঁৰ অচিৰ লগত কথা পাতিলোঁ, কথা পাতি সেই বস্তুখিনি তেওঁলোকক মানে ৰিকভাৰ কৰাই দিলোঁ। তাৰপিছত এনেকুৱা আৰু এটা ঘটনা পালোঁ, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু মানকাছাৰ ডিষ্ট্ৰিক্টৰ মানে সীমামূৰীয়া অঞ্চল আছিলে। তাত ফেষ্টিভেল এটা হৈছিলে। সেই ফেষ্টিভেলত এই যে মীনা বজাৰ আহে যে নাগৰদলা, সেই কমিটিয়ে কিবা পইচা লৈ খেলি মেলি কৰিলে নেকি। 10 দিনীয়া প্ৰগ্ৰাম আছিলে। লাষ্টৰ দিনা কি কৰিলে, আমাৰ এই জাকিৰ হুছেইন ডাঙৰীয়াৰ ছাউণ্ড ছিষ্টেমৰ বস্তু 2 গাড়ী বস্তু মানে বক্স মাইক যি থাকে 2 গাড়ী মানে আটকাই দিলে, মানে নিদিয়ে। মীনা বাজাৰৰ পে'মেণ্ট কৰিব, তাৰপিছত ছাউণ্ড লৈ যাব। মীনা বাজাৰৰ লগত ছাউণ্ড ছিষ্টেমৰ কি কানেকশ্যন আছে? তেওঁ মোক ক'লে, সেইদিনা ৰাতি বৰষুণো দিছে, ৰাতি 2:30 বজাত মই গৈ পেলাই তেওঁৰ বস্তুখিনি তাৰ পৰা উদ্ধাৰ কৰি লৈ আহোঁ। তো এনেকুৱা বহুত ঘটনা মানে ছাউণ্ড ছিষ্টেম মালিকবিলাকৰ সৈতে মানে ঘটি আহিছে। মানে আপোনালোকে যে একত্ৰিত হৈছে মানে ভাল লাগিছে, কাৰণ বহু ক্ষেত্ৰত দেখিলোঁ যে আমাৰ ঈদ হওক, পূজা হওক, ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাকত ছাউণ্ডৰ বস্তু বা পেণ্ডেল এইবিলাক ভাড়া ঠিকে লয়। লাষ্ট মুহূৰ্তত প্ৰগ্ৰাম শেষ, ওই ছাউণ্ডৰ যি অপাৰেটৰ দুজন আছে সেই অপাৰেটৰ দুজনে ৰাতি তাত মানে থাকিব লাগে, পিছদিনাখন ভাড়াৰ পইচাৰ কাৰণে মানে ঘূৰি থাকিব লাগে। এগ্ৰিমেণ্ট থকা সত্ত্বেও মানে দেখা যায় যে বাৰ মানে এই কমিটিক মানে বিচাৰি ফুৰিব লাগে মানে পইচাৰ কাৰণে। বহুত এনেকুৱা মই বহুত কেইবাটাও ঘটনা পাইছোঁ। তেওঁৰ লগত মানে গৈছোঁ, কমিটিৰ লগত বহি আলোচনা কৰি যদি 70,000 টকা পায়, 30,000 টকা মানে বাদ দি 40,000 টকা লয়। এবাৰ এখেত আমাৰ এই জাকিৰ হুছেইন ডাঙৰীয়া মোক ইয়াতে যে মাতিছে, তেখেত আগত এই পেণ্ডেলো আছিলে তেখেতৰ, এতিয়া পেণ্ডেলটো বাদ দিলে। হয়তো 2-3 বছৰমান আগত মানে মোৰ গাঁৱতে এটা পেণ্ডেল মানে বিয়া পেণ্ডেল কৰিলে, মানে কন্যাদান মানে ছোৱালীৰ বিয়া আছিলে। 3 লাখ 2.5 লাখ টকাৰ সোণা, 2-2.5 লাখ টকাৰ ফাৰ্নিচাৰ, মানে যিমান যিখিনি লাগে সেইখিনি দি মানে দিলে। কিন্তু লাষ্টত যাই দেখা গ'ল কি পেণ্ডেলৱালাৰ পইচা নিদিয়ে। তে এই বস্তুখিনি যাতে হ'ব নালাগে আৰু কি, মানে আমাৰ সমাজৰ পৰা এই যে পেণ্ডেল ছাউণ্ডৰ মানে বস্তু ভাড়া লৈ যে খেলি মেলি কৰে, এই খেলি মেলিখিনি মানে হ'ব নালাগে। তাৰ প্ৰতি মানে কমিটিও আপোনালোকৰ যিটো ইউনিয়ন আছে, ইউনিয়নো যাতে আৰু মজবুত হয় এই কামনা কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ।